পিন্ধি আছো মই সেইটো কোৱাই নাই মাৰিলো যদি নমস্কাৰ আমি হলো পূজা বৰ্ষা লেটেষ্ট সিস্টাৰ যোৱাকালি বাৰ বাৰ্থডে গ'ল 11 এপ্ৰিল আছিলে তো মই এটা মানে মনতে ভাবিছিলোঁ যে বাৰ যিমান এজ হ'ব এবাৰ সিমান এটা গিফ্ট কৰিম তো তেনেমতে কাম তো আহক মইনো কেইটা গিফ্ট দিলোঁ আৰু তাইৰ এজ কিমান একে লাষ্টত গম পাব গিফ্টকেইটা হিচাপ কৰি যাব দেন গম পাব তাইৰ এজ কিমান তো ষ্টাৰ্ট কৰা ষ্টাৰ্ট কিহৰ পৰা কৰিম এতিয়া ব'লক ষ্টাৰ্ট কৰোঁ আমি আনবক্সিং কৰোঁ ধুনুৱে দিয়ে গিফ্টবোৰ এয়া ফ্লাৱাৰ বুকি দিছে আমাৰ বহুত মৰম লাগিছে মোৰ বহুত ভাল লাগিছে থেংক ইউ ধুনু ৱেলকাম গেছ কৰিব লাগিছিল নেকি গেছ কৰা হ'লে ভাল হৈছে দেখিলে বাৰু কি প্লট সেইটো গৰম বেছি দোকানত ভাবিছো হা ইমান গাল কি গিফ্ট চুজ কৰো তুমি কলি কি গিফ্ট চুজ কৰোঁ এইটো হেৰি গেছ কৰিম হা ক্লেচাৰ হয়নে নহয় কোৱা অ'কে য়েছ দেখিছা তাৰ পাছতে আৰু পুৰা একদম মাথাত গিফ্টৰ নামেই নাহে তাৰপিছত বিচাৰি এইটো লওঁ সেইটো লওঁ মানে যি যি প্ৰয়োজন হৈ আছে সেইকেইটাহে দিম য়েছ ক্লেচাৰ ভাল লাগিছে দেই তাৰপিছতে তাইৰ মনত আছে সেইটো তাৰপিছত এতিয়া থেংক ইউ ছ' মাছ ধুনু স্পেচ নাই নেক্সট দিছে নে তই চুৰি নেকি চুৰি কি আছে জলদি কৰা কিয় কৈ আছো বিকজ মোৰ স্পেচ নাই অ' ৱেইট আমি এইটো ড্ৰেছ কিয় পিন্ধি আছো মই সেইটো কোৱাই নাই মাৰিলো আমি এইটো ড্ৰেছ পিন্ধি আছো আমাৰ এটা শ্বুট আছিলে আজি বিহু ফটোশ্বুট এটা আছিলে পূজা বাৰিচা লেটেষ্ট সিষ্টাৰৰ আৰু শ্বুটটো আমাক মনীষা বাই কৰালে মনীষা মেকআপ আৰ্টিষ্টে আপোনালোকে গেছ কৰকচোন কি তেনেৰান বিশ্বনী গৰম দিন ন গৰম দিন আহি পাইছে গতিকে ডিজাইনটো চাওক এবাৰ ডিজাইনটো চাওক কি ধুনীয়া লাগিছে ৱাও ভাল লাগিছে সঁচাকৈ ভাল লাগিছে গৰম দিন আহি আছে এইটো মানে বহুত প্ৰয়োজনীয় বস্তু এটা দিছা কলেজত মই নিব পাৰিম সঁচাকৈ ভাল লাগিছে উল্টাকে দিলো নেকি মনীষা বাই আজি আমাক শ্বুটটো কৰালে তো গুলুকো লগ পালোঁ ভিন্দুকো লগ পালোঁ আৰু কল্পনাও আছিলে ভাল লাগিল শ্বুটটো কৰি ভাল লাগিছে দেই এতিয়া আহি ভাবিলোঁ কি আনবক্সিংটো একেবাৰে কৰিয়ে দিওঁ আৰু কেইটা হ'ল আপোনালোকে কাউণ্ট কৰি যাব কিন্তু মই কিন্তু কাউণ্ট কৰা নাই আপোনালোকে কাউণ্ট কৰি যাব পিছত আপোনালোকে ক'ব লাগিব এইটো খুলিম এতিয়া এটা ক্ৰীম দিছে এইটো মানে লাগে নাচাৰ ক্ষেত্ৰত লাগে বা এতিয়া বিচাৰ চিচাৰ কৰাৰ ক্ষেত্ৰত অকণ এনেই লগাই যাবলৈ আৰু ক্ৰীম এটা দিছে মানে ফাউণ্ডেশ্যন এটা দিছে থেংক ইউ ছ' মাছ ৱেলকাম হ'ব নেক্সট আৰু চেনেল হয়নে নহয় কোৱা খালি দিয়া নাই খালি দিছোঁ ভাল লাগিছে কালাৰটো ভাল লাগিছে ধুনীয়া লাগিছে দোকানত পৰা পিন্ধি কৰি আছো বেয়া সময় একদম কি বঢ়িয়া লাগিছে ভাল লাগিছে কমফৰ্ট বহুত কমফৰ্ট কমফৰ্ট যে টান যে ভৰি চৰি নাহেই নহয় মানে কমফৰ্ট ভাল আছে যেটা গিফ্ট তাই সিমানে এজ তো হিচাপ কৰি যাব দেই মই নকওঁ আৰু নেক্সট একচুৱেলি মই তোমাক গিফ্টডাল দি যাম চাওঁ সেই গিফ্টখিনি মানে এইটোত আছে ৰ'ব ভাল লাগিছে মানে গৰম কমফৰ্ট একেবাৰে পাতল বহুত পাতল কাপোৰটো ভাল আছে তাই গৰমত ধৰা থাকেনটো এইটো নাছে থৌ ধুনাত থেংক ইউ ছ' মাছ গৰমৰ দিনত বহুত ভাল লাগিব মানে হেৰি আছে কাপোৰটো ভাল আছে থেংক ইউ নেক্সট ন তুমি যে মোৰ পৰা যে চুৰ কৰি কৰি মাৰি থকা চেণ্ট সেইকাৰণে তোমাক এটা নিজৰ কিনি দিছোঁ থেংক ইউ পাৰফিউম মই একদম ধনী হৈ যাম যেন লাগিছে দেই
ধুনীয়া লাগিছে থেংক ইউ ছ' মাছ এইটো খুলিম এইটো মোৰ ক্লথ যেনেই লাগিছে কাপোৰ যেনেই লাগিছে দেই আপোনালোকৰ জাষ্ট এটাই দায়িত্ব যে কেইটা হ'ল হিচাপ কৰি যাওক ৱাও শৰ্ট কুৰ্তি এটা শৰ্ট কুৰ্তি দিছে থেংক ইউ ছ' মাচ টিপুক লৈ আহোঁ এই মই যে একদম ধনী হৈ গ'লো নালাগে আৰু ধনী হৈ গ'লো মই এতিয়াও আৰু বহুত আছে মই একদম কাৰ্টুনটো দেখি একদম মই টিপুক লৈ বেক হৈ গ'লো বেক তেতিয়া খুলু খুলু লাগি আছে এই এজনী কৰ্টটো দিছেগৈ একদম বঢ়িয়া। বঢ়িয়া কুৰ্তি বঢ়িয়া এতিয়া বহুত বস্তু হৈ গ'ল আমি ধৰা কেই নম্বৰ হা এনেকুৱা চিছে কেনেকুৱা লাগিছে কুৰ্তাটো ধুনীয়া লাগিছে মোৰ চাইজৰ থেংক ইউ মানে পেনিক হয় ডৰ লগা মাই ফেভৰেট ডেটছ খেজুৰ খাজুৰ খেজুৰ গোটেইকেইটা খুচুৰুৱা খেজুৰ খাজুৰ ডেটছ খাই দিব Thank you. তাই বহি বহি খাই দিব এতিয়া এইটো খুলিম কি হ'ব এইটো ক্লথে লাগিছে ক্লথে হয়নে এই কাপোৰে পানিবা আজি আৰু নিকিনিলেও হ'ব আৰু কালাৰটো দেখি ভাল লাগিছে কি এইটো তাইৰ মানে চেম টু চেম এটা তাই মোক পিন্ধি থাকে মানে তাই হেৰি অনুভৱবোৰ গম পাওঁ ন তেনেকুৱাতে দিছে চিৰিয়াছলি সঁচা ভাল লাগিছে এইটো মানে আৰু কাপোৰ আৰু মই নিকিনা একো বস্তু নিকিনা মানে কিবা নহয় অলপ বেছি হৈ গ'ল বহুত দিনলৈ গ'ল নেকি নোৱাৰো আৰু এটা মেইন কথা এয়া যে পেকেজিং সব মই কৰিছো মই ফাৰ্ষ্টতে গিফ্টখিনি আনিছো পেকেজিঙৰ এনেকৈ পেপাৰখিনি আনিছো দেন মই টেপ মাৰি মাৰি কষ্ট কৰি কৰি এনেকৈ লগাইছো থেংক ইউ ছ' মাছ এফৰ্টছ কৰিছে দেই চেলিব্ৰেশ্যন খোৱা বস্তু দিলে তাই ইমপ্ৰেছ হয় বুলি য়েছ মই খোৱা বস্তু দিলে বহুত ইমপ্ৰেছ হওঁ আৰু চকলেটটো দিলেতো আৰু হেপী হওঁ খোৱা বস্তু দি থাকিবাচোন ভাল লাগে এতিয়া এইটো কি অৰিঅ' য়ে মোৰ ফেভৰেট ডেইলি এটা ফেভৰেট ফ্লেভাৰ মানে ফেভৰেট এইটো কি স্প্ৰিটত কৰা জেমছ, জেমছ। অঁ একদম হয়নে চব মোৰ ভাল হয় মানে মোৰ ফেভৰেট মানে মোৰ এটাও মানে মোৰ এনেকুৱা নহয় যে মই একদম নালাগে মানে মই সব দেখি মানে মোক লাগে এলমণ্ড এইটো এলমণ্ড মোৰ ফেভৰেট বাদামৰ ভিতৰত এটা এলমণ্ড তাই জানে যে মোৰ কি ভাল পাওঁ জানে চ' এইটো এটা পেকেজিংটো খোলা আছিলে পেকেজিংটো পেকেটটো খোলা আৰু থেংক ইউ ছ' মাছ বহুত খালা তুমি দিয়া যিহেতু এইটো লোৱা থেংক ইউ কালাৰটো চোন হোৱাইট ভাল লাগিছে চুইটাৰ লগত পিন্ধিব পাৰিম জানা কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ভাল লাগিছে একদম মোৰ চইচ বেয়া নহয় হ'ব এইবেলি বহাগতে মোৰ কপাল ফুলিলে মোৰ কপাল ফুলিলে এখন প্ৰয়োজন হৈ আছিল বৰ্তমান কিয়নো মই কিবা কিবি লিখিব লগা বহুত আছে তো মানে কৈ দিওঁ যে মোৰ কৈ আছিলোঁ স্পেচ নাইকিয়া হৈ গ'ল তো মোৰ স্পেচ এয়া নাইকিয়া হৈ গ'ল মোবাইলটো তো এতিয়া বায়ে হেৰি কৰিব এতিয়া এইটো বাৰ মোবাইলত কৰি আছোঁ নেক্সট গিফ্ট মই আনবক্স কৰিলোঁ আৰু এইটো মোৰ বহুত ৰিকুৱাৰমেণ্ট হৈ আছিলে মোৰ এটা প্লেণ্ট আছে যিটো মই মোৰ কাৰণে তাই জানে মানে মোৰ কি কি লাগে সেইকাৰণে তাই চব মোৰ জানাই লগা বস্তুৱে লৈ আহিছে থেংক ইউ ছ' মাছ শুনো এয়া জুৱেলাৰী আছামিজ গহনা থেংক ইউ ছ' মাছ যিহেতু বিহুৰ উপলক্ষে এইটো এটা ধুনীয়া গিফ্ট থেংক ইউ চবাই হেৰি স্পেচ নাই কাৰণে অকণমান খৰধৰ কৰিব লগাত পৰিছে ভাঙি যাব মোৰ একে বুকু ধপধপ কৰি গৈছে ফাইনেলি মই নতুন কভাৰ এটা পালোঁ থেংক ইউ ছ' মাছ থেংক ইউ ডিজাইনটো ভাল লাগে থেংক ইউ তাৰমানে সব মোৰ লগা বস্তুৱে দিছে আপোনালোকে যি যি দেখিছে গম পাব যে এইকেইটা বস্তু মানে মোৰ প্ৰয়োজন হৈ আছিল তাই দিছে এইটো ভৱিষ্যত ভাল হোৱা কথা আৰু এক্সপেঞ্চিভ নহয় বাট বহুত ইম্পৰ্টেণ্ট হয় লাইফত য়েছ এইটো নহ'লেতো কামেই নহ'ব কলম এটা উপহাৰ দিয়াটো এটা বহুত
আশীৰ্বাদ নিচিনা, গতিকে মোৰ এইটো প্ৰয়োজন এনেকুৱা নহয় যে মোৰ প্ৰয়োজন কাৰণে দিছে, কিন্তু এইটো এটা আশীৰ্বাদ দিছে, এইটো দিছে, বহুত ধন্যবাদ। আৰু এইটো লিপষ্টিক লাগি গ'ল। ইমান ধুনীয়া বেগ আছে চাওকচোন, কি ধুনীয়া বেগ, মই একদম লৈ যাম আৰু এনেকৈ। আৰু স্পেচ নাই যিহেতু, এইটো এটা বেগ, এইটো বস্তু চস্তু থ'ব পৰা বেগ। এইটো এটা লাষ্ট গিফ্ট, এইটো ভাল লাগিছে, হৈ গ'ল আৰু আশা নকৰিব আৰু 10 বছৰলৈ গিফ্ট নাই আৰু 10 বছৰ লাগি এইটো ভাল হৈছে। এইটো মই ডান্সত বা কিবা ষ্টৰি থিম চিমবিলাক ভাবিলে মই ইউজ কৰিব পাৰিম। ভাল হ'ল। তো এইখিনি আছিলে মোৰ গিফ্ট। কেকটো 3 খলপীয়া কেক এটা দিছে, মোৰ পিয়াৰিচি চিষ্টাৰে দিছে। চ' মানে আমাৰ স্পেচৰ কাৰণে আজি মানে ব্লগটো ভালকৈ কৰিবই পৰা নাই, এতিয়া আনবক্সিংটো ভালকৈ নহ'ল, তাৰ কাৰণে ক্ষমা কৰি দিব। মানে বহুত স্পীডত কৰিবলগীয়া হৈ গ'ল, একদম কাটি কৰিব লগাত পৰিছে। এতিয়াও চাগে আমাৰ ৰৈয়ে যাব, ভিডিঅ'টো বনোৱা নহ'ব, কমপ্লিট নহ'ব চাগে। আধাতে যদি ৰৈ যায় গম পাব যে স্পেচ ফুল হৈ গ'ল। মানে স্পেচ এনেকৈ ফুল হৈ আহিয়ে আছে, তাৰপিছত আকৌ ঘপককৈ কিবা এটা কাটোঁ, তাৰপিছত আকৌ অকণমান ভিডিঅ' বনাওঁ, তেনেকুৱা নিচিনাকৈ কৰি এতিয়া শেষ কৰিছোঁহি আৰু। ঠিক আছে, তো আনবক্সিঙৰ ভিডিঅ' ইমানখিনি আছিলে। কেনেকুৱা পালে, আৰু মেইন প্ৰশ্ন আপোনালোকলৈ যে তাইৰ বাৰ এজ কিমান। অবভিয়াছলি গিফ্ট চিটা এজ কেইটা। তো এতিয়া আমাৰ আজি আনবক্সিংটোত ইমানতে সমাপ্ত বুলি মই ধৰি লৈছোঁ আৰু। তো সকলোৱে বাক উইচ কৰি দিব, হেৰি বাৰ্থডে বুলি। গ'ল বাৰু বাৰ্থডে, আজি নেক্সট ডে হয়। তো